হিমন্ত বিশ্ব মুখ্যমন্ত্রী কান মুখ্যমন্ত্রী পদত্যাগ মুখ্যমন্ত্রী বন্দামি বন্ধ করো মুখ্যমন্ত্রী গুন্দামি বন্ধ করো মুখ্যমন্ত্রী গুন্দামি মানি লোৱা নহব মুখ্যমন্ত্রী গুন্দামি মানি লোৱা নহব ছাত্ৰমুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ পলিটেকনিকৰ শিক্ষকসকলে চাকৰি বৰ্খাস্তকৰণ মানি লোৱা নহব শিক্ষামন্ত্ৰী ৰমেশ বেগু হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ৰমেশ বেগু পলিটেকনিকৰ শিক্ষকসকলে চাকৰি ঘূৰাই দিব লাগিব ৰমেশ বেগু মুৰ্দাবাদ বিজেপি চৰকাৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ বিজেপি চৰকাৰ শিক্ষামন্ত্ৰী ৰমেশ বেগুৰ কাম নাই ৰমেশ বেগু মুৰ্দাবাদ পলিটেকনিকৰ শিক্ষকসকলে চাকৰি ঘূৰাই দিব লাগিব অসম চৰকাৰ দিনাখন যি আচলতে ঘটনা সংঘটিত হ'ল চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে আচলতে আটাইকেইজন শিক্ষককে যেনেধৰণে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে চাকৰিৰ পৰা উলিয়াই দিলে এই আচলতে এই কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয় যদি এই চাকৰি যদি অবৈধ হৈ আছিল এই চাকৰি যদি তেওঁলোকৰ যদি পাৰ্মানেণ্ট নহৈছিলে তেন্তে কিয় নিযুক্তি দিছিলে তেওঁলোকক আৰু নিযুক্তি দিয়াৰ পিছত তেওঁলোকে কি কৰিছে তেওঁলোকৰ যিসমূহ অৰিজিনেল চাৰ্টিফিকেট আছিলে এই চাৰ্টিফিকেটখিনি লৈ ল'লে চৰকাৰে লৈ লৈছিলে বা ডিপাৰ্টমেণ্টে লৈ লৈছিলে তাৰপিছত কি হৈছে কি তেওঁলোকৰ যি চাকৰি এপ্লাই বয়স আছিলে এই বয়সটো পাৰ হৈ গ'ল এতিয়া 7-8 বছৰ দিন তেওঁলোকে তাত চাকৰি কৰিলে যদি তেওঁলোকে যদি শিক্ষাগত অৰ্হতা নাছিলে তেওঁলোকে যদি চাকৰি কৰা যোগ্য নহৈছিলে তেন্তে কিয় নিযুক্তি দিছিলে তাততো আগতেতো পৰীক্ষা পাতিয়ে নিযুক্তি দিয়া হৈছিল তাৰপিছত কিয় এতিয়া চৰকাৰখনে আধাতে তেওঁলোকক আচলতে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে চাকৰিৰ পৰা উলিয়াই দিছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ মতালি মতে নিজৰ গুণ্ডাৰাজ চলাইছে নিজৰ হিটলাৰাজ চলাইছে এই আচলতে হিমন্ত বিশ্ব শৰ্মাৰ মতালি কোনো কাৰণতে মানি লোৱা নহ'ব আমি পোনে পোনে আজি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰৰ পৰা দাবী জনাইছোঁ যে চৰকাৰখনক যি আচলতে তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল তেওঁলোকক লগে লগে নিযুক্তি দিয়া হওক আৰু যদি তেওঁলোকক নিযুক্তি নিদিয়ে অনাগত দিনত কিন্তু ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসম জুৰি প্ৰতিবাদ কৰিব চাওক আচলতে চৰকাৰখনে নিবনুৱা সমস্যা সমাধানলৈ সম্পূৰ্ণৰূপে পিঠি দিছে তেওঁলোকে যি দুৰ্নীতি আৰু স্বচ্ছভাৱে তেওঁলোকে নিবনুৱা সমস্যা সমাধানৰ কথা তেওঁলোকে বাৰম্বাৰ কৈ আহিছে কিন্তু আমি দেখিবলৈ পালোঁ প্ৰকৃতাৰ্থত সেয়া সম্পূৰ্ণ এটা ভুৱা কথা তেওঁলোকে কৈ আহিছে আমি দেখিবলৈ পালোঁ যিসকল পলিটেকনিকৰ অধ্যাপকে দীৰ্ঘদিন ধৰি তেওঁলোকে চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি মানে পাঠদান কৰি আহিছিলে সেই শিক্ষকসকলক তেওঁলোকে তেওঁলোকৰ যি প্ৰাপ্য অৰ্থাৎ তেওঁলোকৰ চাকৰি যি নিয়মীয়াকৰণ কৰিব লাগে সেই কথাটো দীৰ্ঘদিনৰ পৰা তেওঁলোকে দাবী উত্থাপন কৰি আহিছিলে কিন্তু এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বা শিক্ষামন্ত্ৰীজনে কিন্তু তেওঁলোকৰ দাবীবিলাকৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে।